কুমাৰ ভাস্কৰ বৰ্মা সেতুখন গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সংযোগী এই সেতুখন জনসাধাৰণৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে মুকলি কৰিছিলে আৰু তেতিয়াৰ পৰা এই দলংখন পথচাৰীৰ বাবে মুকলি কৰি দিয়া আছিলে আৰু এইকেইটা দিনত আমি যিটো দেখিলোঁ অভূতপূৰ্ব মানে ৰাইজৰ সমাগম হৈছে আৰু সকলোৱে উপভোগ কৰিছে দলংখনৰ কাৰুকাৰ্য টেকনিকেলিটি আৰু তাৰ বিউটি সৌন্দৰ্য উপভোগ কৰিছে আৰু যথেষ্টখিনি হাজাৰ হাজাৰ মানুহ আজিও আপোনালোকে দেখিব আৰু এটা নতুন আৰু ডিমাণ্ড এটা আহিছে যে আৰু কিছুদিনৰ কাৰণে যদি দলংখন পথচাৰীৰ বাবে মুকলি কৰি দিব পাৰি আজি আমি আচলতে আটাইখিনি আমাৰ ইয়াত মহানগৰ পুলিচ প্ৰশাসন আছে চিটি পুলিচ আৰক্ষী মহানগৰ আয়ুক্তৰ তৰফৰ পৰা আহিছে আমাৰ DCP ট্ৰাফিক কামৰূপ মহানগৰ জিলা আয়ুক্ত আছে আৰু আমি কামৰূপ জিলাৰ পৰাও আমি প্ৰশাসন আৰু আমাৰ SSP আমি আটায়ে এটা জইণ্ট ভিজিট কৰিলোঁ বিভিন্নজনৰ মতামত ল'লোঁ আৰু সকলোৱে এটা কথা বিচাৰিছে যে তেওঁলোকে আৰু কিছুদিন যদি প্ৰশাসনক তেওঁলোকে অনুৰোধ কৰিছে যে আৰু কিছুদিন যদি পথচাৰীৰ বাবে মুকলি কৰি ৰাখিব পাৰি সেইবাবে আমি সকলোৱে যৌথভাৱে এটা সিদ্ধান্ত লৈছোঁ যে আৰু এসপ্তাহ মানে 1 তাৰিখৰ পৰা কাইলৈৰ পৰা 7 তাৰিখলৈকে একজেক্টলি 7 তাৰিখলৈকে পথচাৰীৰ বাবে এই দলংখন মুকলি থাকিব বৰ্তমানে যেনেকৈ চলি আছে আৰু ঠিক 8 তাৰিখৰ পৰা ইয়াত যান বাহনৰ বাবে মুকলি কৰি দিয়া হ'ব কিন্তু লাইট ভেহিকলৰ কাৰণে দিয়া হ'ব কিছুদিনৰ কাৰণে আমি বাছ বা ট্ৰাক তেনেকুৱা জাতীয় হেভি ভেহিকল এই দলঙেৰে কিছুদিনৰ কাৰণে আমি পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত আমি মুকলি কৰি দিব নোৱাৰিম কিন্তু লঘু যান বাহনৰ বাবে কমাৰ্চিয়েল মানে বাছ বা এনেকুৱা জাতীয় বস্তুবিলাক নচলে